বানপানী পিছৰ পৰাই পৰিছে। আজি 2-3 দিনমান হৈ গ'ল গৰু বেমাৰ পৰিছে, ছাগলী এনেকৈ প্ৰত্যেকটো মানুহৰো সেই জ্বৰ, কাহ, চৰ্দি এইবোৰ হৈছে। বানৰ পিছতে হৈছে? পিছতে হৈছে, বানৰ পিছতে হৈছে। প্ৰায় মানুহৰ হৈছে নেকি? প্ৰায় মানুহৰ মানে আমাৰ গাঁৱৰ প্ৰায় 2-4 ঘৰ মানুহৰ তেনেকৈ হৈছে আৰু আৰম্ভণি হৈছে আৰু। তাৰপৰা এয়া বানপানী হেৰিয়ৰ পাছৰ পৰা আগতে বাৰু এনেকুৱা নাছিলে, এতিয়া বানপানীৰ পিছত পানী হেৰিয়তে হৈছে আৰু। যেতিয়া বানে বুৰিছিলে ঘৰটো আপোনালোক ক'ত আছিলে? আমি মাথাউৰিত আছিলোঁ, গোটেই পৰিয়াল আছোঁ। গাঁৱৰ প্ৰত্যেক ঘৰ মানুহেই আলিতে আছিলোঁ আৰু। গৰু, ছাগলী, হাঁহ, কুকুৰা, মানুহৰ যিমান যাৱতীয় বস্তু আছিলে গোটেইখিনি আলিতে আনি যেনে তেনে বচাইছোঁ আৰু মানে ঘৰত। হাঁহ কুকুৰা অলপ গ'ল আৰু হ'লেও অলপ বাচিলে। ধান, তাৰপৰা আকৌ স্কুলীয়া কলেজীয়া ছোৱালী আছিলে আমাৰ, এতিয়া এজনী কলেজত আছিলে, সৰুজনীয়ে ক্লাছ 10ত আছে। বহুত তাৰমানে বস্তু উঠাবই নোৱাৰিলোঁ, মানে পটককৈ পানী আহি পাই গ'লহি। বহুত লোকচানো হৈছে। এতিয়া পঢ়িব পৰা নাই, কাৰেণ্ট দিয়া নাই, দিগদাৰ হৈছে আৰু। এতিয়া আকৌ নতুনকৈ মানুহে এতিয়া চলিবৰ কাৰণেতো, জীয়াই থাকিবৰ কাৰণে কিবা এটা কৰিবই লাগিব। এনেকৈ আকৌ শাক পাচলি কৰি থাকিব লাগিব যে। বিশেষ আমাৰ অন্য উপাৰ্জন নাই, অকল শাক চব্জিৰ ওপৰতে আমি চলি আছোঁ। ইয়াৰ পৰা মৰাণ বজাৰ নিয়ে, মৰাণ বজাৰত বিক্ৰী কৰে। তাৰপৰা তেনেকৈয়ে চলি আছোঁ আমি। গোটেই পৰিয়াল, ল'ৰা ছোৱালী পঢ়োৱাৰ পৰা ধৰি প্ৰত্যেকটো কামেই আমি শাক চব্জিৰ পৰাই, খেতি পথাৰৰ পৰা এনেকৈ গৰু, হাঁহ, কুকুৰা, এনেকৈ ছাগলী বিক্ৰী কৰি তেনেকৈ চলি আছোঁ। গেৰিগেৰি গাঁও। ওচৰৰ গাঁওকেইখনো একেই অৱস্থা? একেই। দুখ লাগে ক'বলৈ, কওঁতে মোৰ বহুত দুখ লাগি গৈছে। হ'লেও এতিয়া যিমানখিনি ক্ষতি হৈছে তাৰ কাৰণে আমি চৰকাৰলৈ অনুৰোধ কৰিছোঁ আৰু। যিহেতু মানুহৰ খেতি পথাৰ আৰু যি আমাৰ কঠীয়াতলি আছিলে সম্পূৰ্ণভাৱে বিনষ্ট হৈ মানুহক এক দুৰ্যোগ প্ৰলয়লৈ সৃষ্টি কৰি ঠেলি নিলে। তো এতিয়া মানুহে নিজৰ পেটমুঠি খাবৰ কাৰণে যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে। কি কৰিব কি নকৰিব সেইটো ভৱিষ্যতে হয়তো মানুহ আজিৰ পৰা 10 বছৰলৈকে মানুহ পিছুৱাই গুচি গ'ল বুলি মোৰ মতে ভাবোঁ। আমাৰ চেনিমেৰৰ পৰা যিটো আমাৰ দীঘলী চিগালৈকে যিটো আমাৰ মথাউৰি, সেই মথাউৰিটো অতি সোনকালে শীঘ্ৰে আমাৰ এই মথাউৰিটো এটা কটকটীয়া নিৰাপত্তা বান্ধ দি আমাক সুৰক্ষিত কৰিব বুলি আপোনালোকৰ চেনেলি আমি চৰকাৰলৈ আহ্বান জনালোঁ। ইমান জল্দি পানী বাঢ়ি আহিলে যে হয়তো কিছু লোকে নিজৰ পঢ়া শুনাৰ, আনকি নিজৰ যিখিনি যাৱতীয় জীৱনৰ লগত জড়িত যিখিনি নথি পত্ৰ সেইখিনিও কিছু লোকে উদ্ধাৰ কৰিব নোৱাৰিলে। সেইকাৰণে তেওঁলোকৰ বহুতো ক্ষয়ক্ষতি নষ্ট হৈছে। আজিৰ পৰা প্ৰায় 20 দিনমানৰ পৰা আজি এই গেৰগেৰি দলনিকোৰকে ধৰি সমগ্ৰ আমাৰ খোৱাং অঞ্চলৰ 4-5খন গাঁৱত বিদ্যুৎ সম্পূৰ্ণভাৱে যোগান ধৰিব পৰা নাই। আৰু সেই ক্ষেত্ৰত আমি আপোনালোকৰ চেনেলৰ যোগেদিয়ে আমি বিদ্যুৎ বিভাগক সোনকালে বিদ্যুৎ যোগান ধৰিবলৈ আমি আহ্বান জনাইছোঁ। ঘৰ ওলালে ধৰক আপোনাৰ খেতি বাতিতো ঢেৰ লোকচান। আপোনাৰ কঠীয়া হেন্দালি, আপোনাৰ 4-5 বিঘা হেন্দালি কঠীয়া গ'ল বহুত। এনেকৈ অন্যান্য আপোনাৰ কলগছ, জাহাজী কল, চেনী কল, এনেকৈ চবেই লোকচান শেষেই আৰু। একোৱেই নাই নেকি? একোৱেই নাই, অকল মানুহকেইটাহে আছোঁ আৰু। হাঁহ কুকুৰাবিলাকে চব মৰিলে। হাঁহ কুকুৰাটো একোৱেই নাই, চব চব মৰিলে। মানে মথাউৰিলৈ আনিব নোৱাৰিলে? মথাউৰিলৈ আনিবলৈ সময় নহ'লে, ইমান পানী ঢল আহিলে। আমাৰ এতিয়া ঘৰৰ ভিতৰত আপোনাৰ গডেজ, চৌকেছ চব পানীত হেৰি হৈ আছিলে, খেলিয়ে আছিলে। পানী শুকোৱাৰ পিছত এতিয়া ঘৰলৈ গৈ পেলাই সেইবিলাক ধুই ধাই চফা কৰিছোঁ আৰু। চিকিৎসা বিভাগৰ মানুহ ধৰক আহি পেলাই দৰৱ পাতি দিছে ধৰক আপোনাৰ এইবিলাক জ্বৰ চৰ কৰি পেলাই দিছে বাৰু। নাই দিয়া বুলি ক'লে বেয়া হ'ব বাৰু। আপোনাৰ জ্বৰ চৰ দৰৱ দিছে, আপোনাৰ কিছুমান ডিচেণ্টৰি আপোনাৰ হেৰি কৰিবলৈ দিছে বাৰু। ঘৰ বাৰীবিলাক সম্পূৰ্ণ ওলোৱা নাই, বাৰী গোটেই বিধ্বস্ত হৈ আছে। মোৰ বিশেষকৈ নেমু বাৰী আৰু কি বুলি কয় কঠীয়ালি, এইবিলাক চব সম্পূৰ্ণ ডুবি আছে এতিয়া পানীত। আৰু কথা হ'ল কি, গৰু ছাগলী, বিশেষকৈ ছাগলীবিলাকৰ বেমাৰ হৈছে। এতিয়ালৈকে কোনো ভেটেৰিনেৰী আজিলৈকে দেখি পোৱাই নাই। আৰু চিকিৎসা বিভাগৰ মানুহ আহিছে যদিও সেইদিনাখন এপাক আহিলে কিবা কিবি 2-এটা দৰৱ দিলে, কিন্তু তেওঁলোকে ভালদৰে ভিজিট কৰা নাই। এতিয়া হাঁহ কুকুৰা পাৰবোৰ বচাব পাৰিলে নাই? এইবিলাক চব পানীত উটি ক'ত কেনেকৈ আছে, মৰি আছে। এতিয়াহে ওলাব ক'ত কেনেকৈ পৰি সোমাই আছে। এতিয়া ঘৰলৈ যাব পৰা হ'ল নে অৱস্থা? ঘৰলৈ যাব পৰা নাই। এতিয়া আমি চাংঘৰৰ ওপৰত আছোঁ, ছাগলী গঁৰালৰ ওপৰত থিয় আছোঁ।